ৰিংকু দাস আজি বহুত বছৰৰ বিৰতিৰ পিছত অসমৰ এগৰাকী যুৱকে মিষ্টাৰ শৰাইঘাট টাইটেল অল ইণ্ডিয়া পাবলৈ সক্ষম হৈছে। আমি অতিশয় আনন্দিত আৰু কংগ্ৰেচুলেশ্যন ৰিংকু দাস। Plus 1.5 lakhs, total is 2.5 lakhs. আৰু এই ট্ৰফিটো আগবঢ়াইছে স্বপ্নাৰাণী বাইদেউ, তেখেতৰ ভায়েকৰ নামত গৌতম দাস ছাৰৰ নামত। বাইদেউ আজি তেখেতৰ ভায়েকৰ নামত এই ট্ৰফিটো দুটা ট্ৰফি প্ৰদান কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিল। ছাৰে মাতি আনিছিল ইয়াত খেলিব, বেলেগ এছ'চিয়েশ্যনত খেলি আছিলোঁ। ছাৰে নিজে কৈছিলে আমাৰ এছ'চিয়েশ্যনত খেল, বহুত সুবিধা পাবি, আৰু আজি সেইটো সত্যত প্ৰমাণিত হ'ল। কিমান কষ্টৰ ফলত এই টাইটেলটো কষ্টটো আজি বহু বছৰ ধৰি কৰি আছোঁ, তাৰ মাজত আজি যি দুটা টাইটেল পাব সক্ষম হ'লোঁ, বহুতে আনন্দিত। তাৰ মাজত এটা কথা কওঁ, মই অসম সচিবালয়ৰ চতুৰ্থ বৰ্গৰ এমপ্লয় হয়, কিন্তু মই ইয়াত খেলত অংশগ্ৰহণ কৰিব লাগিলে কোনো সুবিধা নাপাওঁ। মই নিজে আনলিভ এপ্লাই কৰি আজি খেলি আছোঁ। অফিচত ডিউটি কৰি কিনে খেলিব লাগিলে বহুত কষ্ট হয়, সেইটো আপোনালোকেও জানিব, ছাৰ এইটো ভালকৈ জানেই। তাৰে মাজেদি মই আনলিভ এপ্লাই কৰি টেবুলত গৈ কৈ আছোঁ আনলিভটো এপ্ৰুভ কৰি দি মই ছত্তীশগড়তো খেলিব যাম, মিষ্টাৰ ইণ্ডিয়া মাষ্টাৰ 29-30, সেইটো কৈ মই এপ্ৰুভ কৰি এইটো খেলত কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ। চৰকাৰক এটা আহ্বান জনাম, যাতে আমাক এইখিনি সুবিধা দিয়ে, খেলৰ সুবিধাখিনি কৰি দিয়ে, যাতে খেলিব দিয়ে বা স্পেচিয়েল লিভ দিয়ে, আৰু যদি প্ৰমোচনৰ সুবিধা আছে প্ৰমোচন দিয়ে। মই প্ৰমোচন বুলি দাবী কৰা নাই, যদি দিব পাৰে দিলে ভাল হয়, আৰু মোৰ পিছে পিছে আৰু আগুৱাই যাব বহুতে। ছাৰে মোক নিজে মাতি আনিছে। ছাৰেতো বহুত, ছাৰৰ এছ'চিয়েশ্যনত প্ৰথম এবাৰে খেলিছিলোঁ মিষ্টাৰ কামৰূপ, তাতে ছেকেণ্ড প্লেচ পাইছিলোঁ। তাৰপিছত বেলেগ বেলেগ এছ'চিয়েশ্যনে মাতে, আমাৰ ইয়াত খেল। মই এনে নেচাৰেলি বুলি খেলি আছিলোঁ। ছাৰে কৈছে নালাগে, ইয়াতে খেল, ইয়াত খেলিলে বহুত সুবিধা হ'ব, আৰু সেইটো ছাৰে আজি মোক বহুত প্ৰমাণ কৰি দিলে, আৰু সেইখিনি মই ছাৰকহে ধন্যবাদ জনাব পাৰোঁ। পৰিৱৰ্তন এতিয়া মিষ্টাৰ নেশ্যনেল খেলিব যাম, মিষ্টাৰ ইণ্ডিয়া বিলাসপুৰত, ছত্তীশগড় 29-30 আছে তাত যাতে আৰু ভাল হৈ আহিব পাৰোঁ, অসমৰ লগতে ইণ্ডিয়াৰ সুনাম কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰক। আপোনাৰ চেনেলৰ জৰিয়তে চৰকাৰক জনাওক যাতে সুবিধাখিনি দিয়ে খেলৰ সময়ত বিশেষকৈ। মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতা অতি সুকলমে অনুষ্ঠিত হৈ গ'ল, আৰু আজি আমাৰ বহুত বছৰৰ বিৰতিৰ মূৰত আমি আজি মিষ্টাৰ শৰাইঘাট টাইটেল, আজি অল ইণ্ডিয়া টাইটেলটো আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ ৰিংকু দাসে আজি এই সন্মান আমাৰ কাৰণে আনিলে। তেওঁ শৰাইঘাটৰ অল ইণ্ডিয়াৰ চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। লগতে তেওঁ অসমীয়া প্ৰতিদিন মিষ্টাৰ শৰাইঘাট আছামৰ টাইটেল পাইছে, দুটা টাইটেল তেওঁ আজি পালে। লগতে আমি এটা এনাউন্সমেণ্ট কৰিছিলোঁ, মোৰ তৰফৰ পৰা এইটো আছিল, মোৰ গুৰুজী PK ভৌমিকৰ নামত এটা মই ট্ৰফি দিম এই বছৰৰ পৰা শ্ৰেষ্ঠ অসমৰ খেলুৱৈজনক, আৰু সেই শ্ৰেষ্ঠ বঁটাটো তেখেতেই পালে। গতিকে আজি 3টা ট্ৰফিৰ উইনাৰ আমাৰ ৰিংকু দাস, এইটো আমাৰ কাৰণে বহুত গৌৰৱ। তেওঁ অসমৰ ছেক্ৰেটেৰিয়েটত চাকৰি কৰে। আমি আশা ৰাখিছোঁ তেখেতক, কৰ্মস্থলী আছে, তেখেত যাতে কোনো ধৰণৰ প্ৰমোচন বা কিবা ব্যৱস্থা কৰে অসম চৰকাৰে, মই সেইটোকে আহ্বান জনাইছোঁ। আৰু আমাৰ প্ৰায় 60ৰ ওপৰত আছিলে, নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ প্লেয়াৰ আছিলে। তেওঁলোকে পাৰ্টিচিপেট কৰিলে, আৰু যথেষ্ট টাফ আছিলে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। এই টাফ প্ৰতিযোগিতাত তেওঁলোকে আমাৰ ৰিংকু দাসে শ্ৰেষ্ঠত্বৰ সন্মান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। মহিলাৰ গ্ৰুপতো আমাৰ অসম, মানে আমাৰ 3টা টাইটেলে আজি অসমৰ ফালে গ'ল। মহিলাৰ ক্ষেত্ৰত যিহেতু বৰ্ণালী বসুমতাৰী এইবাৰ নেশ্যনেল চেম্পিয়ন হৈছিলে, আজি শৰাইঘাটত চেম্পিয়ন হয় মিছ শৰাইঘাট আছাম চাই বিকাশৰ, এইটো তেওঁ পাবলৈ সক্ষম হৈছে। আমি 3টা ক্ষেত্ৰতে আমি আজি গৌৰৱৰ অধিকাৰী। খুব ভাল লাগিছে আমাৰ আজি এই প্ৰতিযোগিতাত। আমি আশা ৰাখিছোঁ আৰু ভাল হওক।